সমগ্ৰ অসমতে পঞ্চায়তে বলিছে নিৰ্বাচনৰ বতাহ। বিভিন্ন দলৰ প্ৰাৰ্থীয়ে চলাই আছে নিজৰ হৈ নিৰ্বাচনী প্ৰচাৰ। পিছপৰি থকা নাই ধুবুৰী জিলাৰ 14 নং পানবাৰী ৰঙামাটি জিলা পৰিষদৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ফৰিদা খাতুন। যোৱাকালি সন্ধিয়াৰ ভাগত মুকলি কৰিলে পঞ্চায়ত নিৰ্বাচনী কাৰ্যালয়। গেৰামাৰী পঞ্চায়তৰ অন্তৰ্গত বলদমাৰা গাঁৱত যাই চলাইছে নিৰ্বাচনী প্ৰচাৰ। বলদমাৰা গাঁৱত যাই মানুহৰ বিভিন্ন সমস্যা বুজ ল'লে ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মকৰ্তাসকলে আৰু গাঁওখনৰ সমস্যা সমাধান কৰি দিব বুলি জনালে। গেৰামাৰী পঞ্চায়তৰ অন্তৰ্গত বলদমাৰা গাঁৱৰ 70 জন লোকে যোগদান কৰিছে বুলি জনাইছে ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মকৰ্তাসকলে। তাপস চৰকাৰৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। বহুতে সঁহাৰি দিছে আমাৰ দলক আৰু 70 জন যুৱ বন্ধুসকলে আমাৰ দলত যোগদান কৰিছে, মুৰব্বীসকল যোগদান কৰিছে। তেখেতসকলক আমি অন্তঃস্থলীৰ পৰা ধন্যবাদ জনাইছোঁ, লগতে আপোনালোককো ধন্যবাদ জনাইছোঁ। আমি আশা কৰোঁ এই 14 নং ZPC আমাৰ পানবাৰী ৰাঙামাটি ZPCটো চুপে কৰি আমি ঘূৰিছোঁ। একেবাৰে 8টা জিপিতে মই ভালকৈ ঘূৰিছোঁ। লাহে লাহে একটা ফলো উঠি আছে। বহুত ভোটে আমাৰ এই প্ৰাৰ্থীজন জিলা পৰিষদখন জিকিব আৰু কাউন্সিলৰ যিবিলাক আছে সেইবিলাকো লাহে লাহে আগবাঢ়ি আছে। আশা কৰা যায় সিহঁতেও জিকিব। বলদমারা অঞ্চলত উত্তরগ্রামারি গাঁও পঞ্চায়েত 14 নং পানবাৰী ৰঙামাটি ZPC এলাকার অন্তর্গত উত্তরগ্রামারি গাঁও পঞ্চায়েতের বলদমারা 7 নং বুথ এলাকার আমার এখন নির্বাচনী কার্যালয় ওপেনিং অনুষ্ঠান আছিল। ইয়াতে ওপেনিং কৰিবলৈ আহোঁতে আমাৰ এইখন অঞ্চলৰ 70 জন যুৱকৰ লগতে মুৰব্বী স্বেচ্ছাই আমাৰ ভাৰতীয় জনতা পাৰ্টি জইন কৰিলে। এইখিনি আপোনালোকে দেখা পালে। প্রত্যেক দিনাই আপনালোকে দেখা পাইছে। যোৱাকালি বৰাইবাৰী গাঁও পঞ্চায়তত দেখা পাইছে দেৱীতলা ব্লক কংগ্ৰেছৰ জেনেৰেল সেক্ৰেটাৰী আকবর আলী খান স্বেচ্ছাই আমাৰ ভাৰতীয় জনতা পাৰ্টি জইন কৰিলে। সেইখন বাটতে আহি থকা অৱস্থাত আমাক আগুচি ধৰি 30 জন মান যুৱক আৰু মুৰব্বীয়ে আমাক জইন কৰাই থৈ যাব লাগিব বুলি আমাক অনুৰোধ কৰে। তাৰপিছত আমি বাটতে আমি সেই 30 জন মানুহক জইন কৰাই দিছোঁ। এনেকৈ প্ৰত্যেক দিনাই 150, 200, 300 মানুহ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাম কাজৰ ওপৰত আকৃষ্ট হৈ দিনে দিনে জইন কৰি আছে। মই ধন্যবাদ দিছোঁ যে ইমান বতৰ বেয়া তথাপিও আপোনালোকে যোগে কোনে গৈ আপোনালোকে এই নিৰ্বাচনৰ যি নিউজবিলাক আপোনালোকে ৰাইজৰ মাজত লৈ আহি আছে, তাৰ কাৰণে আপোনালোকক ধন্যবাদ। আজি চাওক, আপোনালোকে ইমান এটা ভিতৰুৱা অঞ্চলত আপোনালোকে চাইছে যে সংখ্যালঘু মানুহে ইমান আকৃষ্ট হৈ ভাৰতীয় জনতা পাৰ্টিত সিহঁতে জইন কৰিলে। যুৱক সমাজে লগতে মুৰব্বী সমাজে এইটোৱে প্ৰমাণ কৰে যে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টিৰ এক ডাঙৰ উত্থান হ'ব বুলি মই আশা কৰিছোঁ। আৰু সংখ্যালঘুৰ এটা প্ৰতিনিধি হৈ মই নিজে গৌৰৱ কৰি আছোঁ যে আগন্তুক দিনত আমি এনেকৈ কোনো জেগাত আমি ভালকৈ মেল মিটিং কৰিব পৰা নাই, আমাক সঁহাৰি দিয়া নাই। আজিৰ দিনত যি সঁহাৰি দিছে মই টোটেল ধন্যবাদ দিব বিচাৰিছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি উন্নয়নমূলক আঁচনি আমাৰ এই সংখ্যালঘু মানুহক দিছে। কোনো ধৰ্ম কোনো জাতি বিভেদ নকৰাকৈ আমাৰ এই সংখ্যালঘু মানুহক যি ধৰণে সিহঁতে আঁচনি প্ৰদান কৰিছে। চাওক, এনেকুৱা যিমান চৰ চাপৰি যি অঞ্চল আছে সকলো অঞ্চলতে সমানভাৱে ডেভেলপমেণ্ট কৰিছে। সেইটোৰ কাৰণে আজিৰ ডেটত সংখ্যালঘু মানুহ ওলাই আহিছে। একদম আজি আপুনি ভালকৈ চাইছে যে কিমান মানুহ ইয়াতে জইন কৰিছে আৰু কিমান আমাৰ আশা আছে যে আগন্তুক দিনত আমি এই অঞ্চলত প্ৰথম স্থানত আমি ভাৰতীয় জনতা পাৰ্টিৰ ফৰিদা খাতুন আৰু আমাৰ এপি যি 8টা এপি আছে আমি ভালকৈ জিকিম বুলি মোৰ একদম নিশ্চয় নিশ্চিত হৈছোঁ যে আগন্তুক দিনত আমি ভাৰতীয় জনতা পাৰ্টিৰ আমি ইয়াতে এটা সুন্দৰভাৱে ZPC আমি ওলাই ল'ব পাৰিম। আৰু লগতে আমি 8খন এপি আছে, এপিও আমি ভালকৈ আমি কণ্টেষ্ট কৰি জিকাৰ আমি চেষ্টা কৰিম।